জিন্দাবাদ হাত চাপৰি বাজি থাকিব লাগে। পৰিচালনা কৰাৰ কাৰণে সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ মোক আহ্বান কৰা হৈছে। গতিকে মই মোৰ সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। লগতে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে মই কামনা কৰিছোঁ। কোরআন পাঠ করব নাসিরুদ্দিন আহমেদ ক্লাস 10। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم تبت يدا أبي لهب وتب ما أغنى عنه ماله وما كسب سيصلى نارا ذات لهب وامرأته حملة الحطب في جيدها حبل من مسد السلام عليكم ব্যাখ্যা কৰিব আমাৰ বিদ্যালয়ৰ উপাধ্যক্ষ মাননীয় নুৰুল হোসেন সাহেবে। আজিৰ এই সভাৰ সন্মানিত সভাপতি ডাঙৰীয়া, আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া, আমাৰ দূৰ দূৰণিৰ পৰা অহা অভিভাৱক অভিভাৱিকাসকল, আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল, আমাৰ প্ৰাক্তন ছাত্ৰী মুছলিহা খাতুন, লগতে আমাৰ ভৱিষ্যত ধৰণীস্বৰূপ আমাৰ বিদ্যালয়ৰ অতি স্নেহৰ ও মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু স্কুল কৰ্তৃপক্ষ ডাঙৰীয়া, আজিৰ দিনটোৰ হয়তো মহত্ব সকলোৱে অলপ হ'লেও জ্ঞাত। আজি ভাৰতবৰ্ষৰ কাৰণে এই দিনটো এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত আমাৰ মাজলৈ ছাত্ৰ ছাত্ৰীসকলে যিখন সভা অনুষ্ঠিত কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 5 ছেপ্টেম্বৰৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰিলে মই গৌৰৱান্বিত হ'ম। এই মহান ব্যক্তিজনে এই শিক্ষক দিৱস 5 ছেপ্টেম্বৰৰ দিনটো কাৰণে তেওঁৰ জন্মদিনটো উৎসৰ্গা কৰি গৈছে। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা আমাৰ অঞ্চলৰ গৌৰৱ মুছলিহা খাতুন, তেওঁক সম্বৰ্ধনা জনাবলৈ লৈছোঁ। সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ MD ডাঙৰীয়া আব্দুল সত্তাৰ সাহেবে। তেওঁক সম্বৰ্ধনা জনাবলৈ লৈছোঁ এখনি ফুলাম গামোচা আৰু এখনি জাপি। ডাঙৰকৈ হাত চাপৰি সকলোৱে থিয় হৈ ডাঙৰকৈ হাত চাপৰি। আমাৰ অঞ্চলৰ কাৰণে অতি গৌৰৱৰ এটা মুহূৰ্ত, আমাৰ কাৰণে অতি গৌৰৱপূৰ্ণ এটি মুহূৰ্ত। আসসালামু আলাইকুম, নমস্কাৰ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয় আৰু প্ৰধান শিক্ষক মহোদয় আৰু মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু ইয়াত থকা অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ ভাই ভণ্টিসকল, পোনপ্ৰথমতে মই শিক্ষক দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি মোক এই
অনুষ্ঠানত আমন্ত্ৰণ কৰি সমভাগী কৰাৰ বাবে চিৰকৃতজ্ঞ। মোৰ ভাষণ দিয়াৰ অভাৱ নাই আৰু আপোনালোকক বুজাব পৰা যোগ্যতাটো মোৰ হোৱা নাই, তথাপিও মোৰ এই যাত্ৰাৰ বিষয়ে অলপ কৈছোঁ। মই এইখন বিদ্যালয়ত অষ্টম শ্ৰেণীলৈ অধ্যয়ন কৰিছিলোঁ আৰু মোৰ এই অধ্যয়ন কালত শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাৰ লগতে জীৱনত কিবা এটা হোৱাৰ উদ্গনি সদায় জগাইছিল আৰু তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰঋণী। আৰু মই আপোনালোকক সকলোৰে দোৱা আশীৰ্বাদত এইবাৰ মই নীট পৰীক্ষাত 615 নম্বৰ পাই ডক্টৰ হোৱাৰ প্ৰথম খোজ লৈছোঁ আৰু মোৰ এই সফলতাত মোৰ মা দেউতা আৰু আপোনালোকে দিয়া প্ৰাৰম্ভিক শিক্ষা অবিহনে মই কল্পনাও কৰিব নোৱাৰোঁ। আৰু মোৰ দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে, এয়া মোৰ মা দেউতাই প্ৰমাণ কৰি দিলে। আৰু সৎ কামতহে ব্যৱহাৰ কৰিবা। জীৱনত কিবা এটা হ'বলৈ হ'লে লক্ষ্য স্থিৰ কৰি ল'ব লাগে আৰু এই লক্ষ্যত সফলতা পাবলৈ ধৈৰ্য্য ইচ্ছা শক্তিৰ বহুত প্ৰয়োজন। মই তোমালোকক ক'ব খোজোঁ যে তোমালোকে এতিয়াই লক্ষ্য স্থিৰ কৰি লোৱা আৰু তাত উপনীত হ'বলৈ যথাযথ চেষ্টা চলাই যোৱা। মোৰ ভাষণ আৰু দীঘলীয়া নকৰোঁ। আপোনালোকে দোৱা কৰিব যাতে মই এজন ভাল ডক্টৰ হয়, সমাজৰ ভাল কাম কৰিব পাৰোঁ। আৰু এবাৰ শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ আৰু এইখিনিতে মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। আমি কাৰ্যসূচী হিচাপত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমি প্ৰথমতেই সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আমাৰ বিদ্যালয়ৰ কাৰ্যকৰী কমিটিৰ সভাপতি তথা আজিৰ সভাৰ সভাপতি, তেখেতক সম্বৰ্ধনা জনাব নাছিমা আক্তাৰ, ক্লাছ 10। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক। তেখেতক সম্বৰ্ধনা জনাব 10ম শ্ৰেণীৰ মাছুমা আক্তাৰ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িম আমাৰ বিদ্যালয়ক সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী আনিয়াৰা খাতুন। आदरणीय अध्यक्ष महोदय, अतिथिगण, शिक्षकगण और मेरे दोस्तों, सबसे पहले आप सभी को मेरा सलाम। अस्सलाम वालेकुम। मैं आयशा सिद्दीका हूँ। मैं 5वीं वर्ग में पढ़ती हूँ। आज 5 सितंबर शिक्षक दिवस है। प्रति वर्ष 5 सितंबर के दिन को हमारे देश में शिक्षक दिवस के रूप में मनाया जाता है। यह दिवस भारत के पूर्व राष्ट्रपति डॉक्टर सर्वपल्ली राधाकृष्णन के नाम पर समर्पित है। भारत के सभी विद्यालयों में यह दिवस बड़े ही सम्मान तथा आदर से मनाया जाता है। शिक्षक का जीवन की कड़ी मेहनत तथा लगन से एक शिशु सफल आदमी बन पाता है। इसी मेहनत तथा त्याग के प्रति सम्मान प्रदर्शनी है तो शिक्षक दिवस मनाते हैं। धन्यवाद। आप देते हो हमको शिक्षा, फिर लेते हो हमारे परीक्षा। गलती करे तो हमको समझाते, हम रोए तो हमें हंसाते। माता ने दिया जीवन दान, आप बनाते हैं करती है। प्रिय दोस्तों को शिक्षक दिवस की हार्दिक शुभकामनाएं। सबसे पहले मेरा सलाम। अस्सलाम वालेकुम। हम
हम सभी जानते हैं कि 5 सितंबर को शिक्षक दिवस मनाया जाता है। शिक्षा से बड़ा कोई वरदान नहीं है। गुरु का आशीर्वाद मिले इससे बड़ा कोई सम्मान नहीं है। गुरु है तो मुमकिन है, गुरु है तो ज्ञान है, गुरु ही हमारी शान है, गुरु ही हमारी पहचान है। दोस्तों, शिक्षकों की कड़ी मेहनत तथा लगन से एक शिशु जीवन में सफल आदमी बन पाता है। एक ऐसा दीपक है जो दिल में उठता है, दिमाग में पलता है और जबान पर निकलता है। सुप्रभात आदरणीय अध्यक्ष महोदय, अतिथिगण, शिक्षकगण और मेरे साथियों। मैं नासिमा सिकदर हूँ। मैं 7वीं वर्ग में पढ़ती हूँ। हम सभी जानते हैं कि आज शिक्षक दिवस है। इस शिक्षक दिवस की सुप्रभात आदरणीय प्रिंसिपल सर, This special day has been celebrated in India on the 5th of September since 1962. This special day marking the birth anniversary of Dr. Sarvapalli Radhakrishnan, a greatest philosopher, teacher and the second president of India. When Dr. Sarvapalli Radhakrishnan became the president, his students requested to celebrate his birthday. However, he suggested that instead of celebrating his birthday, it would be more fitting to dedicate the day to honor all teachers. Thus, Teachers' Day was born, a day to recognize the vital role teachers play in shaping our lives, guiding us through challenges and nurturing our potential. In the spirit of continuous improvement, I would like to share a few thoughts on how we can further enhance our learning experience. Firstly, when teachers come prepared, having studied the material in advance, it makes a significant difference in our understanding. Pre-class preparation ensures that lessons are delivered with confidence and clarity, benefiting us all. Secondly, incorporating new methods and technology into teaching can make learning more effective and engaging. Modern tools and innovative approaches can transform traditional lessons and help us grasp concepts more effectively. Additionally, using visual aids such as diagrams, pictures, mind maps, and charts can greatly enhance our comprehension. These aids make complex topics clearer and more interesting, allowing us to connect ideas better. Lastly, adjusting the pace of lessons and maintaining consistency in class schedules will help us keep up with the curriculum and avoid gaps in our learning. I hope the suggestion will contribute to a more enriching and effective educational experience for everyone. Once again, I thank you for your unwavering dedication and commitment to our growth. Happy Teachers' Day. শ্রদ্ধার আমার জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ের পরিচালনা সমিতির সভাপতি মহোদয় তথা আজির সভার সভাপতি মহোদয়, উপস্থিত
আমাৰ মাজত আজি উপস্থিত থকা কৃতি ছাত্ৰী মুছলেহা খাতুনক প্ৰথমেই আন্তৰিক ধন্যবাদ জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 5 ছেপ্টেম্বৰ, গতিকে এই 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱস ৰাধাকৃষ্ণন এজন দাৰ্শনিক পণ্ডিত আছিল। তেওঁ জানিছিল যে যদি মানুহৰ উন্নতি হ'ব লগা হয়, দেশৰ উন্নতি হ'ব লগা হয়, তেনেহ'লে মানুহ সুশিক্ষিত হ'ব লাগিব। আৰু এই সুশিক্ষিত কোনে কৰিব? শিক্ষকসকলে কৰিব। আমাৰ মা দেউতাই আমাক প্ৰথমে শিক্ষা দিছিল। আমি ডাঙৰ হোৱাৰ পিছতহে বিদ্যালয়লৈ আহিছোঁ আমাৰ শিক্ষাগুৰুৰ ওচৰত। গতিকে শিক্ষাগুৰুৱে যি কয় তোমালোকে মনোযোগেৰে শুনিবা, শিক্ষকসকলৰ কথা মানি চলিবা, শিক্ষকসকলক সন্মান কৰিবা। শিক্ষকসকলৰ প্ৰতি তোমালোকৰ যেতিয়া শ্ৰদ্ধা ভক্তি থাকিব, শিক্ষকসকলে তোমালোকক আশীৰ্বাদ কৰিব। জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ এই ক্ষুদ্ৰ ভাষণ ইয়াতে সামৰিছোঁ। ধন্যবাদ।